নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আমি যেহেতু যোৱা দুটা খণ্ডৰ পৰা আলোচনা কৰি আহিছোঁ বিভিন্ন মসনুন দুআবিলাকৰ সম্পৰ্কে, সেয়েহে আজি আলোচনা কৰিবলৈ লৈছোঁ পেচাব পায়খানা কৰাৰ আগত আৰু পাছত কিসমূহ দোৱা পঢ়িব লাগে এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। প্ৰথমতেই যদি কোনো ব্যক্তিৰ পেচাব পায়খানাৰ হাজত আহে তেতিয়াহ'লে প্ৰথমতেই এই দোৱা পঢ়ি ল'ব আৰু তাৰপিছত বাওঁ ভৰি দি পেলাই পেচাব পায়খানাৰ ঘৰত প্ৰৱেশ কৰিব। দোৱাটো হ'ল আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবুছি ওয়াল খাবাইছ। তাৰপিছত যেতিয়া ব্যক্তিজন পেচাব পায়খানাৰ হাজতৰ পৰা ফাৰিগ হৈ যায় তেতিয়া সোঁ ভৰি দি ওলাব আৰু ওলোৱাৰ পিছত এই দোৱা পঢ়িব, গুফৰানাকা আলহামদুলিল্লাহিল্লাযী আযহাবা আন্নিল আযা ওয়া আফানি। হাদিছ শৰীফত আছে যে শয়তানৰ বদনজৰ আৰু পেচাব বা পায়খানাত থকা ব্যক্তিজনৰ মাজত এই দোৱাবিলাক পৰ্দা হৈ যায় আৰু যাৰ ফলস্বৰূপে বদনজৰ বা যিকোনো সম্ভাৱ্য বিপদৰ পৰা ব্যক্তিজনক আল্লাহ তাবাৰক তাআলাই বচাই লয়। গতিকে এনেকুৱাবিলাক যিমান মসনুন দোৱা আছে এইবিলাকৰ ওপৰত আমাক সকলোকে আল্লাহ তাবাৰক তাআলাই আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।